এয়া হেৰুৱা সুৰ বিচৰাৰ কাহিনী, এয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী, এয়া সঁচা যুঁজৰ কাহিনী, বগা সপোন গঢ়াৰ কাহিনী। মইনা বল, মইনা মইনা হে মইনা মইনা, আৰে তই কিয় গলি গৈ? এই বুঢ়াটোৰ ব্ৰেইনটোৰ প্ৰব্লেম আছে নেকি? অ মইনা। হেল্ল' দাদা, এই আপুনি ঘোঁৰাৰ দৰে কামবিলাক কিয় কৰিছে? ঘোঁৰাইহে থিয়ৈ থিয়ৈ খুৱায়, আপুনি দেখোন থিয়ৈ থিয়ৈ সপোন দেখিছে। আপোনাৰ ছোৱালী কেতিয়াবাই গাঁও এৰি গ'লচোন। তাইতো গাঁও এৰি গুচি গৈছে, মোক এৰিতো তাই গুচি গৈছে। অ গুচি গৈছে, কিন্তু আপুনি ইয়ালৈ কিয় আহিছে? কিয় আহিছে ইয়ালৈ? হা কিয় আহিছে ইয়ালৈ? কাইলৈ বিহু যে, সেইকাৰণে আজি উৰুকা খাবলৈ আহিছোঁ। অসুৰক মই উৰুকা নোখোৱাওঁ। মই খাওঁ। আপোনাৰ অসুৰ শব্দটো মই কমপ্লিমেণ্ট হিচাপে লৈছোঁ। প্লিজ ডোণ্ট মাইণ্ড। প্লিজ আপুনি ইয়াৰ পৰা যাওক। মৌজাদাৰৰ ভৰি চেৰেকা মানুহৰ লগত মোৰ কোনো কথা নাই। যাওক। ভৰি চেলেকাটো হয়, আগতে টকাৰ বাবে, এতিয়া চিকিৎসাৰ বাবে। আপুনি ভাবে নেকি চন্দ্ৰ যে ইমান দিনে ধৰা পৰা নাই? কি কাৰণে? কি কাৰণে? কি কাৰণে? মোৰ কাৰণে। আচৰিত হৈছে ন? সঁচা কথাটো সেইটোৱেই। মোৰ এইবিলাক পাপৰ কাৰণে হৈছে, আৰু মোৰ পাপ গোটোৱাৰ সাহস নাই। টকা লৈছোঁ বাবে মৌজাদাৰৰ হৈ কাম কৰিছোঁ। পাপ নহ'বলৈ প্ৰতিখন জিলাতে, প্ৰতিখন থানাতে ফোন কৰি জোৰ দিছোঁ যাতে চন্দ্ৰক বিচাৰি নুলিয়ায়। মই কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা নাই, কিন্তু পাণ্ডৱক যতুগৃহৰ পৰাতো বচাব পাৰিম। বুজিছেতো? মোৰ পৰা কিবা সুবিধা ল'বৰ কাৰণে আপুনি এইবোৰ মিছা কথা কৈছে। মিছা বুলি ভাবিব পাৰে, তাত মোৰ কোনো আপত্তি নাই। আপোনাক কৈ যোৱা কাৰণ এইটোৱেই, আপুনি বাচি থাকিব। মৌজাদাৰৰ লক্ষ্য এইবাৰ আপুনি। প্লিজ ডোণ্ট মাইণ্ড। বন্ধু, তোমাক কথা এটা সোধো? সোধা। তুমি বিয়া নকৰোৱা? বিয়া? কি হ'ল, হাঁহিলা যে? নাই, নকৰাওঁ। মোৰ দৰে মানুহ এটাৰ লগত কোনো ছোৱালীয়ে সুখী হ'ব নোৱাৰে, লাগিলে আগতে মোক যিমানেই ভাল নাপাওক কিয়। কি কথা কৈছা? তোমাক ভাল পালে আকৌ সুখী কিয় নহ'ব? কপাল, আচলতে মোৰ কপালখনেই ফুটা জানা। মৰমবোৰ সৰকি সৰকি নোহোৱা হৈ যায়। কেনেকৈ হ'ব? তই গৰুৰ ওচৰত যাব নালাগে, আঁতৰত বহি থাকিবি। মোৰ অৱস্থাটো বুঝক না মা। বিহুৰ লগত জড়িত বহুত স্মৃতি আছে। কষ্ট কৰি মই অতীতটোক পাহৰিছোঁ, আকৌ মনত পেলাব নোখোজোঁ। তোৰ কথাটো মই বুজিছোঁ, কিন্তু এই পৰিস্থিতিৰ পৰা তই কিমান দিন পলাই ফুৰিবি?
যিমানেই মুখামুখি হবি সিমানেই সাহস বাঢ়িব নিজক সুখী কৰিবলৈ হ'লে নিজেই যুঁজিব লাগিব কিন্তু মা কিন্তু পৰণটো বহুত হ'ল মুঠতে কাইলৈ বিহুৰ দিনা মন বেয়া কৰি নাথাকিবি মনটো বেলেগ ন কেতিয়াবা কি সিদ্ধান্ত লয় কাক ভাল লাগি যায় বুজাবই নোৱাৰি তুমি কাৰোবাক ভাল পাব লৈছা যেন লাগিছে কথাবোৰত নাজানো কিন্তু তাইক সুখী কৰিব খোজো মই এতিয়া যেনেকৈ তাই হাঁহি থাকে আগলৈকো হাঁহি থকাটোৱে বিচাৰোঁ আনকি তেওঁৰ হ'বলগীয়া সন্তানটিও হ'ব লগা সন্তানটো মানে বুজিবলৈ কিবা খেলি মেলি লাগিছে তেওঁ আগতে বিয়া কৰোৱা এতিয়া গিৰিয়েকৰ লগত নাথাকে ইয়াতে থাকে মাক হ'বলৈ ওলাইছে তেওঁ অত্যন্ত সাহসী কেতিয়াও কাৰো ওচৰত সহায় বিচৰা নাই আৰু মোৰ তেওঁৰ সহায় হ'বলৈ মন গৈছে তেওঁ বিচাৰে যদি মই তেওঁক বিয়া কৰাবলৈ সাজু কি চাই আছা এনেকে তেওঁ খুব লাকি ধেত লাকি মইহে হ'ম তেওঁৰ দৰে ইমান ভাল ছোৱালী এজনীৰ লগত যদি জীৱনটো কটাব পাৰোঁ তুমিতো তেওঁক দেখাই নাই গাটো বেয়া কাৰণে বেছিকৈ বাহিৰলৈ ওলোৱাই নাই কাইলৈ গৰু নোৱাওঁতে চিনাকি কৰাই দিম এতিয়া শোৱা ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় গুড নাইট এইটো কি পুলি এইটোতো মই আগতে দেখা নাই কি পুলি এইটো তই কি কৰিছ কিবা এটা বিচাৰি আছো বাৰীত বিচাৰিব লগা কি আছে তোৰ আছে বস্তু এটা তোৰ মূৰত কি চলি আছে কচোন বেলেগ একো চলা নাই মাথো বৌৰ প্ৰকৃত হত্যাকাৰীক মই শাস্তি দিম চন্দই মানসিক হত্যা কৰিছে বুলি তোক কিমান বাৰ ক'ব লাগে হা তই বৌক কি ব্যৱহাৰ কৰিছিলি মই ভালদৰে জানো সেইকাৰণে মোৰ তোৰ ওপৰত বিশ্বাস একেবাৰে নাই বেয়া নাপাবি কি কলি বেয়া নাপাম তই মোক কৈছ মই বেয়া নাপাম মোৰ বিৰুদ্ধে তই বাহিৰৰ মানুহক কথা লগাইছ মই নথকাত পুলিচ ঘৰলৈ মাতি আনি ইনভেষ্টিগেশ্যন কৰাইছ আৰু তই মোক কৈছ মই বেয়া পাব নালাগে নাই নাই কোৱাটো মোৰ ভুল হৈছে কিন্তু পুলিচে আহি ইনভেষ্টিগেশ্যন কৰাত তই কিয় ইমান বেয়া পাইছ যদি চন্দই প্ৰকৃত হত্যাকাৰী তেন্তে তাৰ বিৰুদ্ধে প্ৰমাণ পাব তোৰ বিৰুদ্ধেতো নাপায় আচ্ছা এই অথনিৰ পৰা লক্ষ্য কৰি আছো এইটো কিহৰ পুলি ৰুলি ডিমৰু পুলি ডিমৰু ভৱিষ্যতে খৰিৰ প্ৰয়োজন হ'ব বাবেই ৰুইছোঁ তইতো মোৰ ভৱিষ্যতটো শেষেই কৰি পেলালি তোৰ বাবে মই চৌধুৰীক কিমান টকা দিছিলোঁ হিচাপ আছেনে চৌধুৰীক মই মোৰ বাবে পুহি ৰখা নাছিলোঁ বৈষ্ণৱী মুখখন বন্ধ ৰাখিবলৈ মই কিমান টকা দিছিলোঁ চৌধুৰীক 5 লাখ টকা দিছিলোঁ তোৰ জামিনৰ বাবে কিমান টকা দিছিলোঁ হিচাপ আছে গাড়ীখন বিক্ৰী কৰি টকা দিছিলোঁ তোৰ ককায়েৰক ফচাবলৈ তই বাহিৰৰ মানুহৰ সৈতে ষড়যন্ত্ৰ কৰ
মই মাথো প্ৰকৃত হত্যাকাৰীক শাস্তি দিয়াব খোজো দাদা। হেৰ তোৰ প্ৰকৃত হত্যাকাৰী ভাষণটো। চা ভাইটি, তই এটা কথা মনত ৰাখিবি কিন্তু, তোৰ বাবে যোনে কষ্ট সহ্য কৰে নহয়, তাক কেতিয়াও কষ্ট নিদিবি। কাৰণ কষ্ট যিয়েই কৰে সি কষ্ট দিয়াৰ ক্ষমতাও ৰাখে। আজি ৰঙালী বিহু, তোৰ মনৰ ৰংটো নোহোৱা মই কৰিব খোজা নাই। চোতালৰ আগতে চেনাই হে মিঠা মেজপি তাতে বহি কান্দিছে কুলি বিহুৰ তই যে চতৰ মাহত আনি দিছিলি সূতা, মই তাৰে 2খন বিহুৱান বৈছো। কি সুধিলি তই? 2খন বিহুৱান মই কালে বৈছো নকওঁ। বিহু মাৰি থাকোতে বয়স ভতিয়ালে কোনেও তোক চাওতা নাহে ঐ ভেদেলা, কোনেও তোক চাওতা নাই। তোৰ ইমান কিয়নো সন্দে ভেদেলাটো? ঐ তাৰে এখন ডেটিলে বুইছো আকৌ। নিঘেৰি খোপাতে লাহতি কপৌ ফুল কোনে গজি দিলে হাতত যেহেতু কাৰ বোল কোনে বোলাই দিলে আজি বিহু তলিতে চেনাইটি ইমান ধুনীয়াকৈ কঁকাল ভাঙি ভাঙি বিহু নাচিবলৈ কোনে শিকাই দিলে? তোমাক বিচাৰি আছো, ইয়াত ৰৈ আছা। বৰদেউতাহঁতে বিহু মাৰি আছে, তাকে চাই আছো। তোমাৰ তেওঁক মাতা। এই মনে মনে, কোনো গম নাপায় ইয়াত, কাকো নকবা। আৰু তেওঁক মই এই কথাটো দ্বিতীয়বাৰ নকওঁ বুলি কথা দিছো, প্লিজ। মই কথা পাতিম নেকি? তুমি? মই বুজাব পাৰিম। নেলাগে, মই নিজেই ক'ম যদি সুবিধা পাওঁ। তুমি ক'লে হয়তো বেয়াও পাব পাৰে। বুজিছো। বাহিৰৰ মানুহ এটাই কোৱাটোও ভাল নহ'ব নেকি? তোমাক বাহিৰৰ মানুহ বুলি ক'ব খোজা নাই বন্ধু, প্লিজ ভুল নুবুজিবা। হ'ব দিয়া। পিছে গৰুক ক'ৰ পানী গা ধোৱা? অ'ৰা এইডাল আছে নহয়, হৈ যাব। এই চেনেহী বুঢ়ী গাটো পাৱৰে ছাতি। ৰ'ব, মোৰ ছোৱালীজনীক চাই আহোঁগৈ। এই বুঢ়াটো দিওঁ নেকি খকৰা মুকুটি? এই গৰু নোৱাৰ লগতে বুঢ়ীকো নোৱাই দিওঁ ৰ। তললৈ যাওঁ আহা। বোলা।
ছোৱালী তই কান্দিছ কিয়? নাই পোক এটা সোমালে। কাক মিছা কথা কৈছ তই? চাওঁ মোৰ চকুলৈ চা। কি হৈছে তোৰ কচোন? দেতিলে খুব মনত পৰিছে উমা। ফোন নম্বৰটো আছে যদি ফোন এটা কৰ আকৌ। নকৰোঁ। তেনেহ'লে মন বেয়া কৰিছ কিয়? চা তোক মই আগতেও কৈছোঁ, এইটো সময়ত নিজকে সুখী কৰি ৰখাটো তোৰ নিজৰ দায়িত্ব। অকল তই সুখী হ'লে নহ'ব নহয়, তোৰ পেটত থকা সন্তানটোকো তয়ে সুখী কৰি ৰাখিব লাগিব। বুজিছোঁ। বুজিলে নহ'ব, হাঁহি থাকিবও লাগিব। ঠিক আছে বাৰু, তই বাহিৰলৈ যাব নালাগে। চাওঁ মোৰ ছোৱালীজনীক মই ইয়াতেই বিহু লগাই দিওঁ। কিয় মনত পৰিছে তোলৈ? পাহৰো বুলিও কিয় পাহৰিব পৰা নাই তোক? নাই, মই মোৰ বৈষ্ণৱীক বিচাৰিম। মোৰ পৰা আঁতৰিও তাই চাগে সুখী হৈ আছে। তাইৰ সুখখিনিকে চালে চাগৈ মই তাইক পাহৰিব পাৰিম। তাই সদায় সুখী হৈ থাকক। বন্ধু, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তোমালৈও থাকিল শুভেচ্ছা। ধন্যবাদ বন্ধু। কুন্তৰা দৈ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ, চালে ককাইদেউ, এই বিহুৰ দিনাখন অকলে অকলে গৰু গা ধুবলৈ বেয়া লাগিছে। চন্দ্ৰও নাই। কি কৰিবি, উপায়তো নাই। বিষ্ণু! অ ছাৰ, ছাৰ আহক আহক। গৈ আছো ৰবা। ছাৰ আপুনি হঠাতে ওলালহি যে? কি কৰিবা আৰু, থানাখনতনো আজি বিহু দিনটোত কেনেকৈ মন বহে, তাতে অসমীয়া মানুহ। আপুনি গৰু গা ধুৱাম বুলি ভাবিছে নেকি? গৰু নোৱাবলৈ আহিছোতো মই আকৌ। আহক ছাৰ, আহক আহক আহক। মোৰো অকলে অকলে ভাল লগা নাছিলে। কৃষ্ণই মূৰতে বকুল ফুলে পাহি, নিয়ৰ পাই মুকলি হৰে ঐ গোবিন্দাই ৰাম। কৃষ্ণই পদূলিত কৰ্দৈ জুপি, চতুৰি ভাত এখাৰে ঐ গোবিন্দাই ৰাম। এতিয়াহে মনটো অলপ ভাল লাগিছে বুজিছা। মোৰো অকলে অকলে ভাল লগা নাছিলে ছাৰ, চন্দ্ৰও নাই যে। আপুনি আহি ভালে কৰিলে। দিয়ক দিয়ক দিয়ক, ধুৱাওক। ভালে হ'ল দিয়ক, গৰু বিহুৰ দিনা। এই গাল দেখোন বহুত দূৰ পালেগৈ। ছাৰ এনেকে নহ'ব, মোক দিয়ক। নৈ কানে চৰে কলা গৰু, নলৰে গজালি খাই, আমি ডেকা ল'ৰা বিচাৰো গাভৰু, কঁকাল খামুচিয়া চাই।